আজিৰ ভিডিঅ'টোত মই আপোনালোকক ভেলেণ্টাইন ডে কিয় পালন কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম। ভেলেণ্টাইন ডে প্ৰেমৰ দিৱস 14 ফেব্ৰুৱাৰীত পালন কৰা হয়। গোটেই ফেব্ৰুৱাৰী মাহটোৱে প্ৰেমৰ মাহ। কোৱা হয় যে প্ৰেমৰ কাৰণে এটা দিনৰ প্ৰয়োজন নাই। সমগ্ৰ জীৱনটোতে জীয়াই থাকিবলৈ প্ৰেম ভালপোৱাৰ প্ৰয়োজন হয়। প্ৰেম বা ভালপোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট দিন বাৰ বয়সৰ কথা আহি নপৰে। কিন্তু 14 ফেব্ৰুৱাৰী দিনটো কিয় প্ৰেমৰ দিৱস হিচাপে পালন কৰা হয়? তেনেহলে জানো আহক ভেলেণ্টাইন ডে আঁৰত থকা কাহিনী। প্ৰেম হৈছে এক শাশ্বত স্বৰ্গীয় অনুভূতি। প্ৰেমৰ অনুভৱক সংজ্ঞাৰে আবদ্ধ কৰিব নোৱাৰি। প্ৰেমত ফুলে শতদল, প্ৰেমত ঘূৰে ভূমণ্ডল। প্ৰেম মানে বিশ্বাস, প্ৰেম মানে সাহস। প্ৰেম আছে কাৰণেই পৃথিৱীখন সুন্দৰ। প্ৰেম আছে কাৰণেই নিজক ভাল পাব পাৰোঁ। প্ৰেম আছে কাৰণেই নতুন নতুন সপোনে পোখা মেলে। প্ৰেম আছে কাৰণেই জীৱন জীয়াৰ অনুৰাগ তীব্ৰ হয়। প্ৰেম আছে কাৰণেই আশা আকাংক্ষাৰ শেষ নাই। সেই প্ৰেম নিজেই নিজৰ লগতো হ'ব পাৰে। প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে সমগ্ৰ বিশ্বতে পালন কৰে। এই দিৱস খ্ৰীষ্টান পুৰোহিত ছেইণ্ট ভেলেণ্টাইন মৃত্যু দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা হয়। ছেইণ্ট ভেলেণ্টাইন আছিল এনে এজন ব্যক্তি যিয়েই নেকি তৃতীয় শতিকাৰ সম্ৰাট ক্লৰিয়াছ দ'ৰ দ্বাৰা সমগ্ৰ ৰোমত প্ৰচলিত বিবাহ বিৰোধী নীতিৰ বিৰোধিতা কৰিছিল। সম্ৰাট ক্লডিয়াছৰ ধাৰণা আছিল বিবাহিত পুৰুষসকলতকৈ অবিবাহিত যুৱকসকলৰ মনত কৰ্মৰ প্ৰতি উদ্যম আৰু একাগ্ৰতা বেছি। বিবাহিতসকলৰ পৰিয়ালৰ প্ৰতি থকা মায়াই কাৰ্যক্ষমতা হ্ৰাস কৰে। সেই সম্ৰাটে সমগ্ৰ ৰোমত যুৱকসকলক বিবাহৰ অনুমতি নিদি বিবাহ নিষিদ্ধ কৰিছিল। কিন্তু ছেইণ্ট ভেলেণ্টাইনৰ মতে বিবাহৰ দৰে পবিত্ৰ অনুষ্ঠান এটা নিষিদ্ধ হ'ব নোৱাৰে। সেয়ে তেওঁ গোপন স্থানত বিবাহ উপযুক্ত যুৱক যুৱতীৰ বিবাহ সম্পন্ন কৰিছিল। কিন্তু এই কথা সম্ৰাটৰ পৰা বেছিদিন লুকাই নাথাকিল। সম্ৰাটে এই কথা গম পাই ভেলেণ্টাইনক ধৰি আনি অমানৱীয় অত্যাচাৰ কৰি কাৰাগাৰত আবদ্ধ কৰে। কাৰাগাৰৰ জেইলাৰজনৰ দৃষ্টিত ভেলেণ্টাইনৰ কাৰ্য শুদ্ধ আছিল আৰু তেওঁ দয়াৰ দৃষ্টিৰে চাইছিল ভেলেণ্টাইনক। জেইলাৰজনৰ জুলিয়া নামেৰে এগৰাকী জন্মান্ধ জীয়ৰী আছিল। তেওঁ ভেলেণ্টাইনক জীয়ৰীক জীৱনৰ শিক্ষা দিবলৈ অনুৰোধ কৰিছিল। ভেলেণ্টাইনে সেই অনুৰোধ ৰক্ষা কৰি প্ৰখৰ বুদ্ধিসম্পন্না জুলিয়াক নানান শিক্ষাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰি শুনাইছিল আৰু ভগৱানক আৰাধনা কৰিবলৈ শিকাইছিল। এনেদৰে ভগৱানৰ প্ৰাৰ্থনা কৰোঁতে এদিন জুলিয়াই দৃষ্টিশক্তি ঘূৰাই পায় আৰু ধুনীয়া পৃথিৱীখন চাবলৈ সক্ষম হয়। পিছত জুলিয়া আৰু ভেলেণ্টাইন প্ৰেম পাশত আবদ্ধ হৈছিল। সম্ৰাটে এই কথা গম পাই ভেলেণ্টাইনক বিবাহৰ পৰা আঁতৰি আহিবলৈ আদেশ দিছিল, নহ'লে তেওঁক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব বুলি ঘোষণা কৰিছিল। ভেলেণ্টাইনে মৃত্যুদণ্ডকেই স্বীকাৰ কৰিছিল। 269 খ্ৰীষ্টাব্দৰ 6 ফেব্ৰুৱাৰীৰ দিনা ভেলেণ্টাইনক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। মৃত্যুৰ আগতে তেওঁ জুলিয়ালৈ এখন প্ৰেম পত্ৰ লিখি শেষত ফ্ৰম ইয়ৰ ভেলেণ্টাইন বুলি লিখিছিল। তেতিয়াৰে পৰা ভেলেণ্টাইনৰ মৃত্যুৰ দিৱসটো প্ৰেমৰ দিৱস হিচাপে মনা হয় আৰু সেইদিনা প্ৰেমিকে প্ৰেমিকালৈ দিয়া চিঠি বা কাৰ্ডত বা গিফ্টত ফ্ৰম ইয়ৰ ভেলেণ্টাইন বুলি লিখা হয়। লাহে লাহে পাশ্চাত্য সংস্কৃতি ভেলেণ্টাইন ডে ভাৰততো প্ৰৱেশ কৰিলে। বহুতো ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতাও কৰিছিল। ভাৰত গণতান্ত্ৰিক দেশ, গতিকে জনসাধাৰণে বৈধভাৱে শ্লীলতা হানি নোহোৱাকৈ সীমাৰ ভিতৰত থাকি আন উৎসৱসমূহৰ দৰেই প্ৰেমৰ দিৱস উদযাপন কৰাত কোনো বাধা নাই। ভেলেণ্টাইন ডে উদযাপন কৰাটো সম্পূৰ্ণ ব্যক্তিগত। আগ্ৰহীসকলে ভেলেণ্টাইন ডেত সকলোৱে নিজৰ প্ৰিয়জনক এপাহি গোলাপ দি নিজৰ অনুভৱ ব্যক্ত কৰিব পাৰে। প্ৰেমৰ মূলমন্ত্ৰ হ'ল বিশ্বাস আৰু নিস্বাৰ্থ ভালপোৱা। ইয়াত কোনো বয়সৰ কথা হেঙাৰ হ'ব নোৱাৰে। ভেলেণ্টাইনৰ প্ৰেমৰ নীতিক শিক্ষা সাৰোগত কৰি কেৱল যুৱক যুৱতীয়েই নহয়, পতি পত্নীৰ লগতে পিতৃ মাতৃ, ভাতৃ ভগ্নী, ককা আইতা সকলোৱে এই প্ৰেমৰ দিৱস পালন কৰিব পাৰে। শালীনতা আৰু সৰলতাই পশ্চিমীয়া সংস্কৃতিকো সুন্দৰ কৰি তুলিব পাৰে। প্ৰেম কি? প্ৰেমৰ কোনো সংজ্ঞা আছেনে? প্ৰেম হৈছে আকুল হৃদয়ৰ জীৱনৰ আকাংক্ষা, নতুন অনুভৱৰ চিৰ প্ৰবাহমান ঢৌৰ দৰে দুখন হৃদয়ৰ মিলন। প্ৰেমৰ অভিব্যক্তি হৈছে হৃদয়ৰ বাৰ্তা। সঁচা ভালপোৱাৰ অনুভূতি অনুভৱহে কৰিব পাৰি, য'ত নেকি ভাষাৰ প্ৰয়োজন নিমিত্ত মাত্ৰ। জীৱনত ভালপোৱা আছে বাবেই পৃথিৱীৰ সমস্ত সৌন্দৰ্যই আমাক অভিভূত কৰিব পাৰে। অনুভৱ কৰিব পাৰোঁ সূৰ্যৰ ন কিৰণৰ মাদকতা,
ন কুঁহিপাতৰ হাঁহি, পক্ষীৰ কলকলনিত পুলকিত মন, কিনকিনীয়া বৰষুণজাকৰ আমেজ, জোনাক নিশা প্ৰিয়জনৰ কথা ভাবি উজাগৰি নিশা কটোৱা আমেজেইটো সুকীয়া। প্ৰেমত নাথাকে কোনো স্বাৰ্থ বা স্বত্ব, প্ৰাপ্তিয়ে প্ৰেমৰ পৰিণতি বুলি গণ্য কৰা হয় যদিও প্ৰিয়জনৰ সুখৰ বাবে ত্যাগ কৰা প্ৰেম অতুলনীয় আকৰ্ষণীয় নিদৰ্শন হৈ পৰে। কোনো সংজ্ঞাৰে প্ৰেমক আবদ্ধ কৰিব নোৱাৰি। বিশ্বাস বুজাপৰাই প্ৰেমৰ মূল মন্ত্ৰ। প্ৰেমে কোনো ধনী দুখীয়া বয়স বা বাহ্যিকতাক প্ৰাধান্য নিদিয়ে। এইখিনিয়ে আছিল প্ৰেম আৰু ভেলেণ্টাইন ডে'ৰ আঁৰত থকা কাহিনী। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।